The next morning. Good morning guys. Aru adi second day to Kajirangat to ma just kuri thisu. Aru uthi to room to sai logama. Ekhon bed ebu jacket sob yate pori ase. Ati room to ebar dekhai disu apnalok. To dhuniya gute to mane kathor hoy. To bed set bhal. To yate to helmet more group সব ইয়ারে থৈ দিয়া আছে এটো রুমটো তো বাথরুম সার্কুম ঠিক আছে টোটাল ধুনিয়া একদম গুটি টাৱেল সাইল বাৰাছাৰ সব মানে ফেসিলিটি দিছে আৰু একো আনিব লগিয়া হোৱা নাই আনকি স্যান্ডেলও দিছে আৰু কালি ভিডিওটো ভালকে বনাবলে নহল তো বহুত ভাগৰ লাগিলে মানে আমি কালি জিপ সাফাৰি কৰিলো কাৰণ মানে আজি সগে বন্ধ কৰি দিব কাৰণ মন্দিৰ অহা কথা আছে কাজিৰঙাত কাৰণ সেইকাৰণে মানে সিকিউৰিটিৰ কাৰণে বন্ধ কৰি দিব আৰু কালিও মানে বহুত কাম ৰখি গৈছে মানুহৰ কাৰণে তো সেইকাৰণে ভালে কালি খবজপকে কৰিলো কালি মানে আমি একদম লাকি আৰু পুৰা টাইগাৰ মানে একদম ওচৰৰ পৰা চাব পালো তো ৰাতিপুৱা গলে নুলাই গধুল টাইমতে ওলাই তো সেইকাৰণে আমি মানে কালি আমি জনখনৰ ইকো ৰিজৰ্টত আছো কাজিৰঙা ইকো ৰিজৰ্ট ইকো পাৰ্ক আসলতে ইকো পাৰ্ক কাজিৰঙা ইকো পাৰ্ক তাত গলে আৰু গধলি গলে মানে বাঘ চাৰ দেখা যায় বুলি গড় চৰটো দেখিয়ে থাকো আৰু বাঘটো চাবলে মই আসলে সেইকাৰণে কালি গুচি গলো তো বাঘটো মানে একদম ধুনিয়াকে দেখিলো আৰু ওচৰৰ পৰা আজি কলে যাও চাই লওঁ কাৰণ আজিহে মেইন কথা জিপ সাফাৰি কৰা কথা আছিল কিন্তু আজি দিনটো ইনে আছে তো চাই লওঁ ওচৰত অলপ ফুৰি মেলি আৰু ঘৰলৈ ওলাই যাম কাৰণ সোনকালে পাবগৈ লাগিব 5টা মান বজাত যদি পাই যাওঁ মানে ভাল হ'ব কাৰণ মোৰ লাইটৰ কথাটো জানেই আপোনালোকে কাৰণ হেৰি আন্ধাৰত দেখি নাপায় তো সেইকাৰণে মানে সোনকালে যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলাই যাম 11টা মানত তেতিয়াহ'লে 5টা মান বজাত পাই যাব লাগে তো আপোনালোকক মই ৰিজৰ্টখনৰ বাহিৰটো দেখাম কাৰণ মই এতিয়া ফ্ৰেছ হৈ লওঁ অলপ মুখ চুখ ধুই লওঁ তাৰপিছত বাকীখিনি দেখাই আছোঁ ভিডিঅ' কণ্টিনিউ কৰি আছোঁ মুখ ধুই মেলি হৈ গ'ল এতিয়া মই নিজে চাহ বনাই খাম এইবোৰ চব যোগাৰ আছে চাহ বনাবলৈ তো আজি মই লাইফত ফাৰ্ষ্ট চাহ বনাম নিজে কাৰণ বনোৱাই নহয় নি ঘৰত কফিও আছে কফি চাহ সব আছে তো কফিটোকে বনাই খাই লওঁ এক পেকেট নহ'ব দুই পেকেট লাগিব এতিয়া দিব লাগিব ভিডিঅ' গাখীৰ আৰু গাখীৰ দিলে এবাৰ পানী দি দিওঁ কেকটো বনাব আদি চেনি দিব পাহৰিলোঁ আৰু কফিটো বুলি লওঁ কফি কালাৰে বেলেগ হৈ গৈছে মোৰ কফি হ'ব খাই আছোঁ গম পাম কফি হৈ গ'ল এইখিনি তিতা ভাল নহয় নিজে বনোৱা কফি আৰু এনেকুৱাই হ'ব মানে এক্সপিৰিয়েঞ্চ নাই বনোৱা ইয়াত ব্ৰেকফাষ্ট দিয়ে ব্ৰেকফাষ্টটো কৰিম অলপ পিছত মানে এতিয়া শুই উঠিছোঁ 7টা বাজিছে তো সেইকাৰণে কফিটো খাই লওঁ তাৰপিছত ব্ৰেকফাষ্টটো কৰিম তাৰপিছত লাহেকৈ ওলাই যাম তো তাৰ আগতে আপোনালোকক মই ইকো ৰিজৰ্টখন এপাক দেখাম আৰু বাইক চাইক ক'ত থোৱা আছে গোটেইখিনি দেখাম তো কফিটো খাই তাৰপিছত ওলাই গৈছোঁ এইবোৰ ইয়াৰ ৰুমবোৰ আমাৰ ৰুমকেইটা দেখাম সেইকেইটা অলপ বেলেগ ডিছ চিষ্টেমৰ তো নৰ্মেল ৰুমবোৰ এইবোৰ আৰু এইফালে এইখিনি বহিবলৈ জেগা আছে তো সেইখন কিনাৰতো এখন ৰিজৰ্ট আছে এখন কি নাম নাজানো বাৰু তাৰপৰা এইখন আৰু এনেকৈ এইফালে সোমাই যাব লাগে এইবোৰ বনাই আছে আৰু লাহে লাহে এইফালে ৰেষ্টুৰেণ্টখন এখন ইয়াত খোৱা বোৱা চব চলে আৰু ডাইনিং হলৰ নিচিনা এইফালে এইফালৰ পৰা এণ্ট্ৰি আৰু জেনেৰেটৰ ইয়াত সেম নাম আছে সেম নাম এইফালে আমাৰ বিকি একো নাই কি ৰাতিপুৱা কিবা মিলাই আছে আৰু এয়া আমাৰ ছাবস্ক্ৰাইবাৰ ৰাতিপুৱা আহি পাই গ'ল ইয়াত বাইক চাইক ইয়াতে থোৱা আছে আৰু এইখন আমি থকা এখন কাজিৰঙা ইকো পাৰ্ক আৰু এইফালে জীপ থিয় হৈ আছে কাৰোবাক নিবৰ কাৰণে এয়া আমাৰ ছাবস্ক্ৰাইবাৰ ফটো মাৰিবলৈ আহিছে ইয়াত
আমি নিজে মৰা নাই আমি নিজে ফটো চটো মৰা নাই চবে মাৰি লৈছে আৰু এইকেইখন বাইক কেইখন এইকেইটা আমাৰ ৰুম এইফালে ওপৰত বনাই আছে এইখন ওপৰৰ পৰা ভিউটো এনেকুৱা আৰু এইফালে গোটেই বাগান আগতে এইবোৰ বাগান আছিলে এতিয়া খুলি ল'লে চব এইখনো বনাই আছে কাবাৰ এখন কাম ষ্টাৰ্ট হৈ আছে লাহে লাহে এতিয়ালৈকে হোৱা নাই আৰু তো আমাৰ ৰুমটো ইয়াত তলতে আছে আৰু ইয়াত বনাই আছে আৰু অলপ দিনৰ পিছত ওপৰতো মানে দুটা ৰুম হৈ যাব এইকেইটা ৰুমকেইটা আমাৰ কাঠৰ এইকেইটা ওপৰত বনাই আছে এইফালে চিৰি আৰু এইফালে এখন গোটেই ৰুম আছে টেণ্ট নিচিনা এয়া আমি যাবলৈ লৈছোঁ ৰেডি আৰু এতিয়া টাইমটো হৈ গ'ল 9টা বাজিছে 9টা বজাত লাইছোঁ আৰু যাবলৈ তো মই পূৰা একদম গিয়াৰ আপ কৰি ৰেডি হেলমেট চেলমেট তো গৈ থাকোঁ এতিয়া ফটো চটো শ্বুট কৰিব লাগিব আৰু ক'ৰবাত যাম আগত বুঢ়ী আই মন্দিৰ নে কিবা আছে সেইটোলৈ যাম বাকী আমাৰ 3জন গৈ আছে আমি 5জন আছিলোঁ 4জন হৈ গ'লোঁ তো কাহিনীটো কম পিছত লাহে ধীৰে কি হ'ল কেছটো তো এতিয়া বিল চিল দি লওঁগৈ তাৰপিছত বাইক পুল ষ্টাৰ্ট কৰোঁ তাৰপিছত লাহেকৈ আৰু ওলাই দিম আৰু ইয়াৰ পৰা ক'ত যাওঁ আপোনালোকে তাৰপৰা মটৰ ব্লগিঙত লগ পাম অঁ মই বেগে লোৱা নাই আকৌ যাওঁ দেই অঁ ওলাইছোঁ আৰু লাহেকৈ যাবলৈ ৰিজৰ্টখনৰ পৰা ওলাই আহিছোঁ এইখন ৰিজৰ্টখন ইয়াত পোষ্টাৰ লাগি আছে কাজিৰঙা ইকো কেম্প মানে আপোনালোকে আহিব পাৰে আৰু মই ৰিকমেণ্ড কৰিছোঁ মানে একদম খানাৰ পৰা আদি কৰি থকা মেলা মানে ব্যৱহাৰ পাতি চব ধুনীয়া তো আপোনালোকে মানে কোনোবা যদি আহে কাজিৰঙা ফুৰিবলৈ ইয়াত আহিব পাৰে মানুহ ভিৰ বাইকৰ ওচৰত বাইকৰ ওচৰত মানুহ ভিৰ গোটেই ভিৰ লাগি গ'ল সেই পুৰা চাইছে এফালে যাবা যোৱা পাই ফোন কৰিবা অঁ এজন গোলাঘাটৰ হয় সেইফালৰ পৰা গ'লগৈ এতিয়া আমি 3টা
এজন ৰখিব যোৰহাটত, এজন শিৱসাগৰত, বাকী মই অকলে আৰু শিৱসাগৰৰ পৰা। আকৌ মোৰ ৰাণীত আহি গ'লোঁ, কঁকাল চকাল হাত চাত বিষাই মানে খতম, এখন মানে বেছি চলাব নোৱাৰি। সদায় চলাই থাকিলে বেলেগ কথা, কিন্তু মানে এদিনীয়া মানুহৰ অকণমান প্ৰব্লেম হয়, সেইকাৰণে লাহে লাহে যিমান পাৰোঁ চলালোঁ আৰু 10 কিলোমিটাৰমান। চিধা যাবা ন? মোৰ পটককৈ বহি খেলি মেলি লাগি যায়। যোৱা পালে গৈ মেছেজ এটা দি দিম বাৰু ঘৰত। এই গ'লগৈ এফালে যোৰহাটলৈ, তাতে আমি আৰু এফালে দুজন গৈ এজন হৈ যাম। চপৰি ৰাইডাৰ এটা আহি আছে এতিয়া পিছে পিছে, আগত আহিলে ৰখিলে অকণমান দেৰি। এইটো চপৰি আমাৰ। একো নাই, হৰণ পৰণ একো নাই, চলোৱা ষ্টাইলে বেলেগ। সেয়া 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 জাজি আহি পালোঁ, ইয়াতে জাজি ধাবা নেকি, তাতে খাই বৈ এতিয়া গৈ আছোঁ। 1:20 হ'ল। ইয়াৰ পৰা কমেও মোৰ 2.5 ঘণ্টা 3 ঘণ্টা লাগিব লাহে লাহে যাওঁতে যাওঁতে। 4টা-5টা মানত পাই যাব লাগে ঘৰ, কাৰণ সোনকালে মানে পোহৰত সোমাম বুলি ভাবিছোঁ, নহ'লে দিগদাৰ হয় চলাবলৈ লাইটৰ কাৰণে। যুগলটো এইফালৰ পৰা যাবগৈ শিৱসাগৰ টাউনেদি, মই বাইপাছ হৈ আৰু ডাইৰেক্ট বিদায়। চব গ'লগৈ, মইতো শিৱসাগৰ বাইপাছ আহিছোঁ, এইফালে যুগল গ'লগৈ এইফালেদি। এতিয়া আৰু মই 1:40 হ'ল, কেইটা বজাত গৈ পাম আৰু অকলে অকলে গৈ থাকোঁ এতিয়া মই। আহি জগন্নাথ মন্দিৰ পাই গ'লোঁ। জয় বাবা জগন্নাথ। শিৱসাগৰৰ পৰা ডিব্ৰুগড় বাইপাছ এডোখৰলৈকে 1 ঘণ্টা লাগিলে আৰু অকণমান সোনকালে পালোঁহিহেঁতেন। এই মাজত লাহে ধীৰে আহিবলগীয়া হ'ল, ৰাস্তা বেয়া, নহ'লেতো আৰু আগত পালোঁহিহেঁতেন। ফাইনেলি আহি পাই গ'লোঁ দুলীয়াজান, আৰু এতিয়া ঘৰৰ ওচৰ পাবহি হ'ল। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে গম নাপাওঁ,
মই মানে নিজে চালেহে গম পাম আৰু কি আহিছে, চাউণ্ড আহিছে নে কেমেৰা কোৱালিটি কি হৈছে। তো যি হ'লেওতো আপলোড কৰিমেই বাৰু, আপোনালোকে আৰু মানে যেনেকৈ হ'লেও চাব আৰু দেই। মানে আপোনালোকৰ অকণমান সহায় লাগে মই চেনেলটো আৰু গ্ৰ' কৰিবৰ কাৰণে। তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰাতকৈও মানে কমেণ্ট এটা কৰিব, যিকোনো কমেণ্ট যি হ'লেও, লাগিলে সাধাৰণ ইম'জি এটাকে দিয়ক, কিন্তু কিবা এটা দিব আৰু ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব। ইউজাৰ আহি তলত আহি আছে, কাৰণ যিমান ফটো মাৰিলোঁ চব ইনষ্টাগ্ৰামতে আহি আছে। আৰু বেছি কথা নকওঁ, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটোত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব। তো ইয়াকে কৈ এই ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। বাই বাই।